হে তই আকৌ এবাৰ কচোন। এবাৰ কিয় 1000 বাৰ কম, তোৰ এই আশা আশাই হৈ থাকিব, কেতিয়াও পূৰণ নহয়। মই অন্তত হবলৈ নিদিওঁ। আৰু কিবা বাকী থাকিল যদি কৈ পেলা। মই নকলেওতো তই বুজি নোপোৱাকৈ থকা নাই। ঠিক আছে, এতিয়া মই নিশ্চয় যাব পাৰোঁ। এইখন ঘৰলৈ নহাকৈ থাকিলেই সুখী হ'ম। শুন 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 ঐ শুন, কি হ'ল? দাইতে তোক মাতিছে। এতিয়া নহয়, পাছত আহিম বুলি কবি। শুন, দাইতে মাতিছে বুলি জানিও তই আচৰিত হ'বলৈকে কি আছে? মই কৈছো নহয় সাংঘাতিক কাম এটাত ব্যস্ত বুলি। পাছত আহিম। সি নাহিল। কিবা কাম আছে বুলি কৈ গ'লগৈ। তইনো ৰৈ আছ কিয়? তয়ো যা। সঁচাই কৈছো, তাত মই থাকিব লাগিছিল। চবকে দেখুৱাই দিলোহেঁতেন বাপেকে। হ'ব হ'ব, এতিয়া সেইবোৰ কথা থ। বাৰু শুন, এতিয়া আচল কথালৈ আহো। ঐ, থিয় হৈ থাকিলি যে, ব হ'ব, ইমানখিনি থিয় হৈ শুনিলো, বাকীখিনিও পাৰিম। কওক। মোমায়েৰে আহি তোৰ বিয়াৰ কথা কৈছে। তাক ছোৱালী চাবলৈ মানা কৰিছো। তোৰ ছোৱালী ময়ে চাম বুলি কৈছো। তোৰ কিবা আপত্তি আছে নেকি? এইবোৰ কথা মাৰ লগত পাতিলে হ'ল, মই কি ক'ম?